নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল পৰীক্ষা প্ৰস্তুতিলৈ। তোমালোকৰ সন্মুখত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই নতুন ভিডিঅ'ত তোমালোকক ক'ব বিচাৰিছোঁ HSLC 2019 যি পৰীক্ষা হ'ব, সেই পৰীক্ষাত গণিতৰ যিবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, আৰু যদি সেই কুৱেশ্যনবোৰ তোমালোকে এতিয়াও চোৱা নাই, পৰীক্ষা দিয়াৰ আগতে এবাৰ চাই যোৱা যিবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চেপ্টাৰ 13। লগতে যিবোৰ বাকি চেপ্টাৰ আছে তাৰ কাৰণে মই এটা ভিডিঅ'তে তোমালোকক দিছোঁ, তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দিম, তাৰ পৰা গৈ পিনে তোমালোকে ডাইৰেক্ট চাব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা। ব'লা কুৱেশ্যনবোৰ চাই লওঁ। 13 নম্বৰ চেপ্টাৰৰ যি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো 1 নম্বৰ কুৱেশ্যনটো হ'ল 2015 চনত যি মেট্ৰিক পৰীক্ষাত আহিছিল সেই কুৱেশ্যনটো, আৰু সেইটো হ'ল 16 চেণ্টিমিটাৰ উচ্চতাৰ সংকোচেত এটুকুৰাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত মুখৰ খোলা পাত্ৰ এটাৰ তলৰ আৰু ওপৰৰ ভূমিৰ ব্যাসাৰ্ধ 8 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ। প্ৰতি লিটাৰত 20 টকা দৰত লোৱা গাখীৰৰ পাত্ৰটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা ধাতুৰ পাতৰ খৰচ উলিওৱা যদি ইয়াৰ প্ৰতি 100 বৰ্গ চেণ্টিমিটাৰত 8 টকাকৈ হয়। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। আৰু 15 চনত আৰু এটা কুৱেশ্যন আহিছিল, যিহেতু ইয়াৰ পৰা 5 মাৰ্কৰ কুৱেশ্যন আহিব তোমালোকৰ, সেইকাৰণে ইয়াৰ পৰা অলপ বেছিকৈ কুৱেশ্যন চোৱাটো জৰুৰী। 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুঁৱা খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মিটাৰ ইণ্টু 14 মিটাৰ জোখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হ'ল। প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰিব লাগে, H নিৰ্ণয় কৰিব লাগে। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2017 চনত যিটো আহিছিল, তাৰ 1 নম্বৰ কুৱেশ্যনটো, এজন খেতিয়কে তেওঁৰ পথাৰত থকা 10 মিটাৰ ব্যাস আৰু 2 মিটাৰ গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাচৰ লগত 20 চেণ্টিমিটাৰ ভিতৰত ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলে। যদি 3 কিলোমিটাৰ পাৰ আৱাৰত পাইপেৰে পানী বৈ যায় তেন্তে চৌবাচটো ভৰ্তি হ'বলৈ কিমান সময় লাগিব সেইটো নিৰ্ণয় কৰিব লাগে। 2017 চনৰ যি 2 নম্বৰ কুৱেশ্যনটো আছিল, এইটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, তোমালোকৰ 5 মাৰ্কৰ কাৰণে যিহেতু কুৱেশ্যন আহিব, কোনো বছৰে কুৱেশ্যন ৰিপিট হোৱা নাই, সেইকাৰণে তোমালোকে 15, 16 আৰু 17 এই তিনিটা বছৰৰ কুৱেশ্যনবোৰ চাব লাগিব। লগতে মই এডিশ্যনেল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান দি দিম, সেইকেইটাও চাই ল'বা। 2 নম্বৰ কুৱেশ্যনটো চোৱা, 2.4 চেণ্টিমিটাৰ উচ্চতা আৰু 1.4 চেণ্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খুলি উলিওৱা হ'ল। অৱশিষ্ট গোটা বস্তুটোৰ পৃষ্ঠকালি বৰ্গ চেণ্টিমিটাৰ শুদ্ধ মানত নিৰ্ণয় কৰা। তাৰপিছত 16 চনৰ যি 1 নম্বৰ কুৱেশ্যনটো আছিল, সেইটো চোৱা, 32 চেণ্টিমিটাৰ ওখ আৰু 18 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণ হৈ আছে। এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দল সৃষ্টি হ'ল। শংকু আকৃতিৰ দলটোৰ উচ্চতা 24 চেণ্টিমিটাৰ হ'লে শংকুটোৰ ব্যাসাৰ্ধ আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা। তাৰপিছত 16 চনৰ 2 নম্বৰ কুৱেশ্যনটো আছিল, এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 চেণ্টিমিটাৰ যুক্ত ব্যাসাৰ্ধ এটা শংকুৰে গঠিত। পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 চেণ্টিমিটাৰ। পুতলাটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। তোমালোকে এই কুৱেশ্যনবোৰ চাবই লাগিব, এইটো একেবাৰে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু তোমালোকৰ 15 বা 17 চনৰ পৰা এটা কুৱেশ্যন এবাৰ ৰিপিট হোৱাৰ মেক্সিমাম চান্স আছে। ইয়াৰ ভিতৰতে মই আকৌ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিছোঁ কেইটামান, সেইকেইটা চাই লোৱা। 1 নম্বৰ আছে, মায়ংকই তাৰ বাগিচাৰ বাবে এটা বেলনৰ এটা মূৰত অৰ্ধগোলকৰ গভীৰতা প্ৰকৃতিৰ এটা চৰাইৰ গা ধোৱা পাত্ৰ তৈয়াৰ কৰিলে। বেলনটোৰ উচ্চতা হ'ল 1.45 চেণ্টিমিটাৰ আৰু ইয়াৰ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ। চৰাইৰ গা ধোৱা পাত্ৰটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। এইটো উদাহৰণৰ পৰা, এক্সাম্পলৰ পৰা কুৱেশ্যনটো দিয়া হৈছে, তোমালোকে ভালকৈ কুৱেশ্যনটো চাবা। লগতে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, একেবাৰে বেছি মষ্ট ইম্পৰ্টেণ্ট, 2 নম্বৰ, 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰিভাগ এটা অৰ্ধগোলকে আগুৰি আছে। অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে, গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। 3 নম্বৰ কুৱেশ্যনটো চোৱা, চৌপাল আকৃতিৰ এটা কাঠৰ পেন ষ্টেণ্ডত কলম ৰাখিবলৈ 4টা শংকু আকৃতিৰ গাঁত আছে। চৌপালৰ জোখ হ'ল 15 × 10 × 3.5 চেণ্টিমিটাৰ। প্ৰতিটো গাঁতৰ ব্যাসাৰ্ধ 0.5 চেণ্টিমিটাৰ আৰু গভীৰতা 1.4 চেণ্টিমিটাৰ। সম্পূৰ্ণ ষ্টেণ্ডটোত কাঠৰ আয়তন নিৰ্ণয় কৰা। এইটো একেবাৰে ভেৰি ইম্পৰ্টেণ্ট। ধৰি লোৱা তোমালোকৰ 2018 চনত পৰীক্ষাত আহিব, 18 নহয় 19 চনত একেবাৰে মই ধৰি লৈছোঁ এই কুৱেশ্যনটো আহিব লাগে। 4 নম্বৰ কুৱেশ্যনটো চোৱা, এটা 3 মিটাৰ ব্যাসৰ কুঁৱা 14 মিটাৰ গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা উতলোৱা মাটিখিনি সমানভাৱে বহলাই 4 চেণ্টিমিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙুঠি সদৃশ এটা ঢাপ সজোৱা হ'ল। ঢাপটোৰ উচ্চতা নিৰ্ণয় কৰা। যিহেতু ইমান বছৰ কুৱেশ্যন য'ৰ পৰা আহিছিল তাৰ মাজৰে এইটো এটা কুৱেশ্যন হয়, সেইকাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
যদি কুৱেশ্যন ৰিপিট নহয় এই কুৱেশ্যনটোৱে তোমালোকক উঠাই দিব ডাইৰেক্ট 5 নম্বৰ কুৱেশ্যনটো চোৱা 12 সেন্টিমিটার ব্যাস আর 15 সেন্টিমিটার উচ্চতা আর লম্বীয় বৃত্তাকার বেলন আকৃতির একটা পাত্র আইসক্রিমের পূর্ণ হয়ে আছে আইসক্রিমখিনি 12 সেন্টিমিটার উচ্চতা আর 6 সেন্টিমিটার ব্যাসৰ ওপৰৰ ফালে অৰ্ধগোলক আকৃতিৰ শংকুত ভৰাব লাগে এই আইসক্রিমখিনিৰে পুৰাব পৰা এনে কিমান সংখ্যক শংকু পাম নিৰ্ণয় কৰা তাৰপিছত এটা কুৱেশ্যন আছে এটো ইম্পৰ্টেন্ট হয় কিন্তু বেছি ইম্পৰ্টেন্ট নহয় কিন্তু চাই যাবই লাগিব 6 নম্বৰ 6 মিটাৰ বহল আৰু 1.5 মিটাৰ গভীৰ এটা নলাৰে 10 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে পানী বৈ আছে 30 মিনিটত কিমান ক্ষেত্ৰই জলসিঞ্চন কৰিব পাৰি যদি ইয়াৰ পানীৰ স্থিৰ উচ্চতা 8 সেন্টিমিটাৰ প্ৰয়োজন একেবাৰে লাষ্ট কুৱেশ্যনটো হল তুৰ্কীসকলে পৰিধান কৰা এটা টুপি এটা শংকুছেদৰ নিচিনা ইয়াৰ খোলা মুখৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ ওপৰৰ ভূমিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ আৰু হেলনি উচ্চতা 15 সেন্টিমিটাৰ এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থটোৰ কালি উলিওৱা এটোৱে আছিল তোমালোকৰ 13 নম্বৰ চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন যদি তোমালোকে পিডিএফ বিচাৰা ডেসক্ৰিপচনৰ লিংক আছে তাৰ পৰা গৈ পিনে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিবা